আয়োজন কৰাৰ বাবে আচলতে মই অলপ ভাষণ দিয়া সলনি মই অলপ বেলেগ ধৰণে কথাখিনি ক'ম যিহেতু দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ বিভিন্ন ছাত্ৰ ছাত্ৰী উপস্থিত আছে তথা অভিভাৱকসকল উপস্থিত আছে গতিকে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ হয়তো সকলোৰে মনত কিছুমান প্ৰশ্ন আছে প্ৰথমতে মই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে একাদশ শ্ৰেণী হওক বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ক'ত পঢ়ি আছে কি কৰিছে তাত এটা ভাষা দিলে ভাল হ'ব কাৰণ কি মই 5 ঘণ্টা 6 ঘণ্টা গ'লেও কথাখিনি একো শেষ নহ'ব নহয় সকলোৱে যাতে ইয়াত অহা সকলোৱে যাতে উপকৃত হয় গতিকে এফালৰ পৰা উঠি পেলাই জাষ্ট নামটো কৈ বৰ্তমান আৰ্টছত নে কমাৰ্চত নে ছায়েন্সত পঢ়িছে বা ডিগ্ৰী কি পঢ়িছে বা কৰিবলৈ হ'ব এক মিনিট মাইক্ৰফোন আছে যে কোনতে দিয়ক জাষ্ট নামটো ক'লে হ'ল কোন আৰ্ট সায়েন্স কমাৰ্চ বা ডিগ্ৰী পঢ়িলে কি হ'ব নমস্কাৰ নাম মহাবী কলিতা মই এতিয়া বৰ্তমান ক্লাছ 11ত আছোঁ মই সায়েন্স উঠি দিয়া নমস্কাৰ মই নিবেদিতা বৰুৱা মই 12ৰ পৰীক্ষা দি বুলি নিটৰ প্ৰিপাৰেচন কৰি আছোঁ নমস্কাৰ মই নম্ৰতা দাস বৰ্তমান মই ক্লাছ 11 সায়েন্স ষ্ট্ৰীম নমস্কাৰ মই প্ৰতিষ্ঠা দাস মই বৰ্তমান ক্লাছ 11 সায়েন্স ষ্ট্ৰীম নমস্কাৰ মই ইশিতা দাস মই এতিয়া হেলিকাৰ্ছ কলেজত ইংলিছত মেজৰ লৈ বেচলাৰ ডিগ্ৰী কৰি আছোঁ নমস্কাৰ মোৰ নাম পাৰ্থজ্যোতি বৈশ্য মই বৰ্তমান ক্লাছ 11ত আছোঁ আৰু মই সায়েন্স ষ্ট্ৰীম লৈছোঁ মঞ্চত আছোঁ নমস্কাৰ মই চৌধুৰী মই ক্লাছ 11 সায়েন্স লৈছোঁ নমস্কাৰ মোৰ নাম বনশ্ৰী বৈশ্য আৰু বৰ্তমান মই গুৱাহাটী ইউনিভাৰ্চিটিত ফিলচফি মেজৰ লৈ কৰি আছোঁ নমস্কাৰ মোৰ নাম মেৰিন ৰহমান মই বৰ্তমান নিট প্ৰিপেয়াৰ কৰি আছোঁ নমস্কাৰ মোৰ নাম লিজা ইছলাম এণ্ড মই ডিগ্ৰী পঢ়ি আছোঁ GCA নমস্কাৰ মোৰ নাম জিনিফা চৌধুৰী মই এতিয়া ফাৰ্ষ্ট ইয়েৰত সায়েন্স ষ্ট্ৰীমত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম অংকিতা কলিতা মই ক্লাছ 11 নমস্কাৰ মোৰ নাম পূজা দাস মই ক্লাছ 11 আৰ্টছত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম ভূমিকা ভট্টাচাৰ্য আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিত এম.কম কৰি আছোঁ নমস্কাৰ মই মোহাম্মদ নাজিৰ ৰহমান মই ক্লাছ 11ত সায়েন্স ষ্ট্ৰীম লৈছোঁ নমস্কাৰ মোৰ নাম বিকি দাস মই এতিয়া ৰাজহুৱা স্কুলত ছায়েন্সত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম জ্যোতিষা এণ্ড মই হিউমেনিটিজ লৈ পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম পুষ্পৰূপা মালিক মই বৰ্তমান ক্লাছ 11ত পঢ়ি আছোঁ আৰ্টছত নমস্কাৰ ছাৰ মোৰ নাম বিপাশা দাস মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ বেচলাৰ্ছ ইন ৰেডিঅ'গ্ৰাফি নমস্কাৰ মই চাইমন আছি মই নিটৰ প্ৰিপাৰেচন কৰি আছোঁ নমস্কাৰ মোৰ নাম জেছিকা মেধি মই ক্লাছ 11 সায়েন্স পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম হাতী ভৰালী মই ক্লাছ 11ৰ আৰ্টছ পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম এছাই জেমছ মই ক্লাছ 11ৰ সায়েন্স পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম ডক্টৰ দাস মই ক্লাছ 11 সায়েন্স পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম হৰ্ষিতা দাস মই বৰ্তমান ক্লাছ 11 নমস্কাৰ মোৰ নাম অনুষ্কা দাস এতিয়া মই ক্লাছ 11ত সায়েন্স পঢ়ি আছোঁ নমস্কাৰ মই প্ৰান্তিক ডেকা মই এতিয়া গিৰ্জানন্দ চৌধুৰী ইউনিভাৰ্চিটিত বিকম পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম সাইবা মুস্কান চাহিন মই ক্লাছ 11 সায়েন্স পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম পাখি দাস আৰু মই হেলিকাৰ্ছ কলেজত BA কৰি আছোঁ ইকনমিক্সত নমস্কাৰ মোৰ নাম গৰিমা ৰায় আৰু মই ক্লাছ 11 সায়েন্স নমস্কাৰ মোৰ নাম শ্ৰী কল্যাণ মহন্ত মই এতিয়া ক্লাছ 11ৰ বৰ্তমান সায়েন্স ষ্ট্ৰীমত পঢ়ি আছোঁ ধন্যবাদ এতিয়া মই আভাস এটা লৈ ল'লোঁ এতিয়া মই গম পালোঁ যে ইয়াত কমাৰ্চৰ নাই
আৰ্টছ সায়েন্স হৈ আছে আৰু সকলোৱে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত গতিকে মানে কি মই এতিয়া দশম শ্ৰেণী আকৌ কথাখিনি নকওঁ এতিয়া মই একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰিম আৰু মোৰ সময় আছে আধা ঘণ্টা সময়ৰ ভিতৰতে মই হাতী মাৰি গুৰুগা ঘূৰাই দিছে কথাখিনি ক'বলৈ চেষ্টা কৰিম যেহেতু এই কথাবিলাক ঘণ্টা পিছত ঘণ্টা কৈ থাকিলেও শেষ নহয় আৰু হয়তো বহুতৰ মনত কিছুমান প্ৰশ্ন থাকিব লাষ্টত মই আধা ঘণ্টা 5 মিনিট মানত মই প্ৰশ্ন কেইটামান ল'বলৈ চেষ্টা কৰিম আৰু এই প্ৰশ্ন উত্তৰ মই কেনেকৈ দিওঁ সেইটো মই জনাম আৰু এটা সুবিধা আছে সকলোৰে মনত নিশ্চয় প্ৰশ্ন আছে মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদি এনেকুৱা কথা আলোচনা কৰোঁ গতিকে মোৰ ফোন নম্বৰ লিখি ল'ব পাৰে এতিয়া 9435188630 9435188630 শনিবাৰে এভৰি স্যাটাৰডে from 6 to 9 pm শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত বাকি বাৰত বা সময়ত নহয় এই 3 ঘণ্টা সময় মই সমাজৰ কাৰণে মোৰ ফালৰ পৰা এই যে সোশ্যাল ৰেসপন্সিবিলিটি হিচাপে সামাজিক দায়বদ্ধতা হিচাপে মই 3 ঘণ্টা সময় অসমৰ ৰাইজৰ কাৰণে দিছোঁ আৰু কোনোবাই যে 9435188630 9435188630 নামটো হ'ল গুৰুজিৎ বুঢ়াগোহাঁই আৰু বোলে কাৰোবাৰ খুব ইমাৰ্জেঞ্চি হৈছে বোলে কিবা লগ কৰিব লাগে বোলে তেতিয়াহ'লে ডন বস্কো ইউনিভাৰ্চিটিৰ ওচৰতে আছে গৈ পেলাই চিম্পৰ্টিং কৰি পেলাই গুৰুজিৎ বুঢ়াগোহাঁইক লগ কৰিব আহিছোঁ বুলি ক'লে গেটৰ নামটো লিখি দিলে যাবলৈ দিব গতিকে কোনোবাই বোলে ইমাৰ্জেঞ্চি কিবা এটা আৰ্জেণ্ট কিবা সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ব পৰা নাই তেতিয়াহ'লে ইউনিভাৰ্চিটি যাব পাৰিব খালি আগতে ফোন কৰি সুধি ল'লে হ'ল মই ক্লাছত আছোনে মিটিঙত আছোনে গম পাই ল'লে হ'ল গতিকে আৰু এই 3 ঘণ্টা সময় কোনো পেটিএম গুগল পে কৰিব নালাগে সম্পূৰ্ণ বিনামূলীয়া এইটো মানে কোনো পইচা দিব নালাগে কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে অনলাইন ডিজিটেল থাকিলে কোনো ৰেট দিলে হ'ল গতিকে এই 3 ঘণ্টা এতিয়া আগৰ প্ৰশ্নাৱলী সমান নহয় আমি সকলোৱে জানো কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে এইদৰে আমাৰ সমাজত কলা শাখা শিক্ষাৰ্থী লাগিব বাণিজ্য শাখা লাগিব বিজ্ঞান শাখা শিক্ষাৰ্থী লাগিব আৰু কোনো কাৰো লগত তুলনা নহয় Nobody is comparable to anybody. কোনো কাৰো লগত তুলনা কৰা উচিত নহয় কাৰোবাৰ হয়তো পঢ়াত ভাল কোনোবা হয়তো খেলাত ভাল হ'ব পাৰে বেলেগ ফালে হয়তো ভাল হ'ব পাৰে প্ৰত্যেকৰ কাৰণে 24 ঘণ্টা একেই কাৰো কাৰণে বেলেগ নহয় আৰু the word impossible says I am possible অসম্ভৱ বুলি কোনো কথা নাই আমি কওঁ যে কোনোবা ভাল বেয়া কাৰোবাৰ লগত তুলনা কৰিব লাগে মই যে কৈছোঁ যে কোনো কাৰো লগত তুলনা নহয় পৃথিৱীৰ এজনে জুবিন গাৰ্গ এজনে হিমন্ত বিশ্ব শৰ্মা এজনে অনুৰাগ পাপন মহন্ত প্ৰত্যেকে নিজৰ নামেৰে নিজক পৰিচয় দিবলৈ পাৰিব যদিহে নিজৰ কি গুণ দক্ষতা আছে সেইখিনি নিজে বিচাৰ বিশ্লেষণ কৰি ল'ব পাৰে প্ৰত্যেকে আজৰি সময়ত কৰি ভাল পোৱা কাম আছে কোনোবাই খেলি ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই কথা পাতিয়ে ভাল পায় কোনোবাই ফুৰিয়ে ভাল পায় কোনোবাই দেখা মেলা কৰি ভাল পায় তাৰপৰা প্ৰত্যেকে আজৰি সময়ত কৰি ভাল পোৱা কাম আছে যিটো আমি হবি বা অভিৰুচি বুলি কওঁ আৰু এইটো বহুতে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত এৰি দিয়ে ঘৰৰ পৰা কয় বা শিক্ষা দিয়ে কয় বা অভিভাৱকে কয় যে এইটো আৰু চলাই দিব নালাগে পঢ়াত মন দিব লাগে 24 ঘণ্টা কোনো পঢ়া শুনা কৰি থাকিব নালাগে শাৰীৰিকভাৱে সুস্থ হ'ব থাকিব লাগিব মানসিকভাৱে সুস্থ হ'ব থাকিব পৰীক্ষাত যিমান নম্বৰ পাব যদি স্বাস্থ্য ভালে নাথাকে ভৱিষ্যতে কোনো আগুৱাই যাব নোৱাৰিব আমি সকলোৱে জানো যে হেল্থ ইজ ৱেল্থ স্বাস্থ্যই পৰম সম্পদ স্বাস্থ্য যদি ঠিক নাথাকে তেতিয়া আমি যিমান পঢ়া শুনা কৰিলেও মিছা আৰু মানসিকভাৱে আমি সুস্থ হ'ব লাগিব ঘৰখনত যদি অশান্তি পৰিৱেশ হৈ থাকে আমি পঢ়াত মন দিব নোৱাৰিম গতিকে প্ৰথম কথাটো হ'ল সময়ত খোৱা সময়ত খোৱাৰ কামটো কৰিব লাগিব আৰু পুষ্টিকৰ খাদ্য যদি পাবলৈ নাই যিমান পাৰে ঘৰত খানা খাবলৈ চেষ্টা কৰিব লাগিব বাহিৰৰ ফাষ্ট ফুড খোৱাটো আমি কমাব লাগিব স্বাস্থ্য যদি ঠিক নাথাকে মই বাৰে বাৰে কৈ আছোঁ যে আমি যিমান পঢ়া শুনা কৰিলেও মিছা পৰীক্ষা আগদিনাখন কিবা কৰা বেমাৰ হ'লে ভালকৈ লিখিব পাৰিম পৰীক্ষা দিব পাৰিম সেইটো আমি সকলোৱে মনত ৰাখিব লাগিব আৰু প্ৰত্যেক ব্যক্তিয়ে ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে কোনোবা হয়তো ইন্ট্ৰভাৰ্ট অন্তৰ্মুখী বেলেগৰ লগত মিলামিছা কৰি ভাল নাপায় কোনোবা এক্সট্ৰভাৰ্ট অভিমুখী বেলেগৰ লগত মিলামিছা কৰি ভাল পায় কোনোবা ছ'চিয়েল সামাজিক কোনোবা এণ্টাৰপ্ৰাইজিং উদ্যমী কোনোবা ৰিয়েলিষ্টিক বাস্তৱধৰ্মী কোনোবা আৰ্টিষ্টিক শৈল্পিক কোনোবা হয়তো কনভেনশ্যনেল আমি সকলোৱে কোনোবাই কিবা বিদ্যালয়খনত কিবা অনুষ্ঠান কৰিছে আগবাঢ়ি আহে কোনোবাই নিজে আগবাঢ়ি কাৰোবাক মাতে কোনোবাই হয়তো ৰুমটোৱে সজাই মেলি ভাল পায় ঘৰখনে ফুলনি এখন পাতি ভাল পায় আৰ্টিষ্টিক মাইণ্ড শৈল্পিক মনৰ এইটো সকলোৱে গম
পাব ইনফাৰিকালি কেনেধৰণৰ ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট সোশিয়েল নে এন্টাৰপ্ৰাইজিং ৰিয়েলিষ্টিক নে আৰ্টিষ্টিক এইখিনি সকলোৱে নিজে ডিসকাশন কৰিলে গম পাব যে কেনেধৰণৰ ব্যক্তিত্ব বা সাহিত্যিক বৈশিষ্ট্য থাকে আৰু এই গোটেই বস্তুবিলাক যদি নিজৰ হবিটো নিজৰ ব্যক্তিত্ব আৰু নিজৰ বিষয়টো বিজ্ঞান শাখায় হওক কলা শাখায় হওক বাণিজ্য শাখা যদি প্ৰয়োগ কৰে তেতিয়াহ'লে জীৱন পথত ৰূপে আগবাঢ়ি যোৱা সহজ হ'ব ক্লাছ 10 12ত পাছ ফেল সিস্টেম আছে কিন্তু কম্পিটিটিভ এক্সাম বিলাক পাছ ফেল সিস্টেম নহয় আচলতে নীট এক্সামে হওক CEE হওক JEE হওক কমন ইউনিভাৰ্চিটি টেষ্টৰ এইবিলাক আছে পাছ ফেলৰ কথা নহয় তাৰমানে কি হৈছে নীটৰ যিমান সিট আছে সেইমতে ক্যান্ডিডেট সিলেক্ট কৰিব JEE যিমান সিট আছে সেইমতে সিলেক্ট কৰিব তাৰ আছে পাছ ফেলৰ কোনো কথা নাহে তাৰ ভাই কিমান সিট আছে সেইমতে ফিল আপ হ'ব গতিকে ক্লাস 10 ৰ এক্সাম আৰু 12 ৰ এক্সামৰ মাজত আৰু কম্পিটিটিভ এক্সামৰ মাজত ডিফাৰেন্স আছে গতিকে এতিয়া মই দেখা পাইছো যে ইটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এতিয়া সায়েন্সত পঢ়া মানে অকল চিকিৎসা বিজ্ঞান নহয় চিকিৎসা বিজ্ঞান মানে অকল MBBS নহয় কিন্তু আমি সকলোৱে মনত ৰাখিব লাগিব কিমান বছৰলৈকে এই পৰীক্ষা দিয়ে এইটো চাব লাগিব আৰু যিটো পাঠ্যক্ৰমৰ নাম ভৰ্তি কৰাৰ পৰা চাব লাগিব যে এই পাঠ্যক্ৰমটো সমাপ্ত কৰাৰ পিছত আমি কেনেধৰণৰ কামত নিযুক্তি লাভ কৰিম বা কেনেধৰণৰ কাম কৰিব লাগিব এই কাম কৰিবৰ কাৰণে মই ৰাজি আছো নাই যিসকলে নীটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এজন সম্পূৰ্ণ ডক্টৰ হৈ ওলাবৰ কাৰণে কিমান বছৰ লাগিব এই ধৈৰ্য শক্তিটো আছে নাই এইটো চাব লাগিব চিকিৎসকে ধনী দুখীয়া কথা নাই ডেকা বুঢ়া কথা নাই দিন ৰাতি কথা নাই সকলোকে চিকিৎসা প্ৰদান কৰিবলৈ যিকোনো সময়তে এই কামটো কৰিবলৈ ৰেডি আছে নাই পিছত গৈ কৰা নহয় ৰাতি 12টা বাজিছে এক্সিডেন্ট হৈছে ঘৰৰ কথা ওলাই যাব নহয় নহ'ব এইজন বুঢ়া মানুহ এইজন ডকাই এজন চিকিৎসা প্ৰদান নকৰো এনেকৈ ক'লে নহ'ব আৰু বহুতে আচলতে আলৰে অভিনৱাৰ পিছত কয় যে মই চিকিৎসক হ'ম সমাজৰ কাৰণে কাম কৰিম দুখীয়াৰ কাৰণে কাম কৰিম আৰু কয় কিন্তু কোনো ডক্টৰ দেখা নাই যে কোনো ফিজ নোলোৱাকৈ চিকিৎসা প্ৰদান কৰা এতিয়ালৈকে মই কোনো দেখা নাই এতিয়া আগতে এই পজিশন বা 20টা পজিশন দিছিলে তেতিয়া বহুতে কৈছিলে যে মই দুখীয়া কিছুমানৰ কাৰণে কাম কৰিম ডক্টৰ হয় এতিয়া সমাজৰ কাৰণে কাম কৰিম এতিয়া কোনো ডক্টৰ দেখা নাই পেপাৰত যে কোনো যে দুখীয়াৰ কাৰণে ফিজ নোলোৱাকৈ 500 টকা 700 টকা নোলোৱাকৈ কোনোবাই চিকিৎসা প্ৰদান কৰিছে বুলি মই কোনো চকুত পৰা নাই গতিকে আমি সেই কথা মনত ৰাখিব লাগিব আমিও সমাজৰ কাৰণে কিবা এটা দিব লাগিব এনেকুৱা নহয় যে মই পঢ়া শুনা কৰি মই নিজে এজন ডক্টৰ হ'লো ইঞ্জিনিয়াৰ হ'লো সমাজৰ কাৰণে সকলোৱে কণ্ট্ৰিবিউশ্যন দিয়াটো উচিত নিজৰ বিদ্যালয়খনৰ প্ৰতি অঞ্চলটোৰ প্ৰতি ৰাজ্যখনৰ প্ৰতি সকলোৰে দায়িত্ব আছে এতিয়া নীট মানে অকল MBBS নহয় BDS আছে আয়ুৰ্বেদিক আছে হোমিওপেথিক আছে ফাৰ্মাসি ডিপ্লোমা আছে ডিগ্ৰী আছে নাৰ্ছিং আছে NNM DNM BSc নাৰ্ছিং আছে পেৰামেডিকেল বৰ্তমান কোৰ্চ আছে ফিজিঅথেৰাপি ৰেডিঅলজিষ্ট এইদৰে এনেকুৱা ধৰণৰ বহু পাঠ্যক্ৰম আছে যিবিলাক আৰু পৰোক্ষভাৱে মেডিকেলৰ লগতে জড়িত মেডিকেল ৰিপ্ৰেজেন্টেটিভ হস্পিটেল মেনেজমেন্ট এইবিলাকো চিকিৎসা বিজ্ঞানৰ লগতে জড়িত বায়োমেডিকেল ইঞ্জিনিয়াৰিং বা বায়োকেমিষ্ট এইবিলাকো চিকিৎসা বিজ্ঞানৰ লগতে জড়িত পৰোক্ষভাৱে নহ'লেও প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে গতিকে এইটো চাব লাগিব অপশ্যন ৰাখিব লাগিব অকল একেটা ধৰি থাকিলে নহ'ব MBBS নহ'লে মই কি হ'ম BDS হ'মনে আয়ুৰ্বেদিক পঢ়িম নে হোমিওপেথিক পঢ়িম নে মই ফাৰ্মাচিষ্ট পঢ়িম নে নাৰ্ছিং পঢ়িম নাৰ্ছিং আপুনি অকল ছোৱালী আছিলে এতিয়া ল'ৰাও পঢ়িব পাৰে নাৰ্ছিং এনেকুৱা নহয় যে অকল ছোৱালী নাৰ্ছিং পঢ়ে আজিকালি BSc নাৰ্ছিং ল'ৰাও পঢ়িব পাৰে আগতে অকল ছোৱালীৰ কাৰণে আছিলে গতিকে আমি বিকল্পবোৰ ৰাখি দিব লাগিব এনেকুৱা নহয় যে অপশ্যন 1 অপশ্যন 2 অপশ্যন 3 এতিয়া অপশ্যন 1 ভাবি থাকিলে তাতো সুবিধা হ'ব লাগিব কোনটো 100% পাৰফেক্ট হোৱা নাযায় গতিকে আমি চাব লাগিব চেষ্টা চলাই থাকিব লাগিব কিন্তু আমি বিকল্পবোৰ ৰাখি দিব লাগিব এনেকুৱা নহয় যে বছৰ অকল কম্পিটিটিভ এক্সামে দি থাকিম অপশ্যনটো ৰাখি দিব লাগিব কিমান বছৰলৈকে দিম এবছৰ দিম 2 বছৰ দিম 3 বছৰ দিম কিন্তু আমি সিদ্ধান্তটো এইদৰে গ্ৰহণ কৰিব লাগিব এতিয়া সায়েন্সত অসম বছৰটো বহুতে নীট থকা কাৰণে নীট প্ৰিপাৰেচন কৰাৰ কাৰণে মই ক'লো যে সায়েন্সত কোনে কমি আছে গতিকে চিকিৎসা বিজ্ঞান মানে অকল MBBS নহয় BDS আয়ুৰ্বেদিক হোমিওপেথিক ফাৰ্মাসি নাৰ্ছিং পেৰামেডিকেল আৰু পৰোক্ষভাৱে জড়িত মেডিকেল ৰিপ্ৰেজেন্টেটিভ হস্পিটেল মেনেজমেন্ট এইকেইটা হ'ল চিকিৎসা বিজ্ঞানৰ লগত জড়িত এতিয়া আগতে মেডিকেল এন্ট্ৰেন্সৰ কাৰণে অসম চৰকাৰৰ পৰা বেলেগকৈ আছিলে আৰু ভাৰত চৰকাৰৰ মেডিকেল কলেজৰ বেলেগ আছে এতিয়া এটাই পৰীক্ষা হয় নীট এক্সাম সকলোৱে জানে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট আৰু যদিও সৰ্বভাৰতীয় পৰ্যায়ত হয় কিন্তু 85% সিটৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজতে প্ৰিপেয়াৰ হয়
আৰু 15% আহে অল অভাৰ ইণ্ডিয়া ৰেংকিঙৰ পৰা এই 15% ৰেংকিঙত যদি অসমৰ ল'ৰা-ছোৱালী যদি থাকে তেতিয়াহ'লে চানচাইড বা এইমছত বা দিল্লী এইমছত নাম ভৰ্তিৰ সুবিধা পাব গতিকে 85% সিটৰ কম্পিটিশনটো অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজতে হ'ব আৰু 15% অল অভাৰ ইণ্ডিয়া ৰেংকিঙৰ পৰা আহিব এইটো অসমৰ পঢ়িবৰ কাৰণে বাহিৰৰ মেডিকেল কলেজ বাহিৰৰ ষ্টেটৰ পৰা আহিছে আৰু অসমৰ ল'ৰা-ছোৱালীও বাহিৰৰ মেডিকেল কলেজত পঢ়া সুবিধা পাব পাৰে নীট এক্সামটো 11-12 ওপৰত বেছ কৰি হয় 12 এক্সামটো অকল 12 ওপৰত বেছ কৰি হয় গতিকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰিপাৰেচন কৰোঁতে ভাৱনা কৰিব লাগিব 100% সিলেবাসখন কভাৰ কৰিবলৈ চেষ্টা কৰে কম্পিটিটিভ এক্সামৰ কাৰণে 100% সিলেবাস কভাৰ টাৰ্গেট কৰিব নালাগে প্ৰথমতে যেনেকৈ 12 আছে বা 12 প্ৰথমতে 12 যি সাবজেক্ট আছে 12 সিলেবাসখন উঠাই লৈ পেলাই যে 50% 12 50% 11 টো আহিব গতিকে 15% যাতে 50% পৰা 50% পায় সেইটো প্ৰথমতে প্ৰিপেয়াৰ কৰি লওঁ তাৰপিছত ৰিভিজন কৰিব ইলেক্ট্ৰনিক চাওঁ আৰু লাষ্ট 10 বছৰ কোৱেশ্চন এইবিলাক সংগ্ৰহ কৰিবলৈ ভাল হয় যিহেতু কম্পিটিটিভ এক্সাম বিলাকত তৃতীয় কোৱেশ্চন নিটৰ কোৱেশ্চন নিটৰ ৰিপিট নহয় জেডব্লিউ কোৱেশ্চন ৰিপিট নহয় চিডব্লিউ কোৱেশ্চন ৰিপিট নহয় কিন্তু জেডব্লিউ কোৱেশ্চনটো নিটৰ আহিব পাৰে চিডব্লিউ কোৱেশ্চনটো নিটৰ আহিব পাৰে গতিকে প্ৰতিটো চেপ্টাৰ পঢ়াৰ লগে লগে লাষ্ট 10 বছৰ নিটৰ কোৱেশ্চন পেপাৰ ফিজিক্সৰ কেমিষ্ট্ৰি নিটৰ কোৱেশ্চন জেডব্লিউ কোৱেশ্চন চিডব্লিউ কোৱেশ্চন যদি লগে লগে যদি প্ৰিপেয়াৰ কৰি যায় কেনেকৈ নিটৰ কাৰণে প্ৰিপেৰেচন কৰিব দৰকাৰ নাই গতিকে সেইখিনি পৰীক্ষাৰ প্ৰশ্ন কাকতবিলাক ঘৰলৈ আনিলে সকলোৱে 24 ঘণ্টা 48 ঘণ্টাত সলভ কৰিব পাৰিব কিন্তু পৰীক্ষাৰ হয়তো আধা মিনিট সময় পাব এটা প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে সেইকাৰণে প্ৰেক্টিছটো কৰিব লাগিব যিমান পাৰি প্ৰেক্টিছ কৰিব লাগিব মক টেষ্টবিলাক দিব লাগিব কোনো কোচিং ষ্টুডেণ্ট মগজুত ভৰাই দিব নোৱাৰে বেছিক কনচেপ্ট ক্লিয়াৰ কৰিলে যি কম্পিটিটিভ এক্সামে হওক কোৱালিফাই কৰা সম্ভৱ আৰু যিসকলে ভাবিছে ডক্টৰ হ'ম বুলি তেওঁলোকে ৰুমালত লিখি দিয়ক ডক্টৰ আমুক আমাক MBBS এইমছ গুৱাহাটী MD AMC আসাম মেডিকেল কলেজ লিখিত কোনো আপত্তি নাই যদি ভাবি লোৱা যায় তেতিয়া 50% কামটো হৈ গৈছে আৰু 50% কামটো হাতে আমি কৰিব লাগিব পজিটিভ যদি ভাবা যায় তেতিয়া কামটা হৈ যায় পাৰিম মই কিয় নাই পুলিচৰ ৰাজনীতি পাইছে মই কিয় পাৰিম এইটো যদি ভাবি যদি কাম কৰা যায় আৰু এই কথাবিলাক যে অভিজ্ঞতাৰ ওপৰত কৈ আছো এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি কৈ আছো গতিকে নিজে যদি ভাবি লোৱা মই পাৰিম মোৰ নিচিনা যদি একেজনে পাৰিছে মই কিয় নোৱাৰিম সিলেবাস আছে কিতাপত আছে পৰীক্ষাটো বেলেগ নাই কিতাপৰ বাহিৰত কিতাপত থকা বস্তু আহিব টেক্সট বুক নেই প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে যদি পৰিচয় চোৱা যায় বেলেগ কোনো গাইড বুক নোটবুক দৰকাৰ নাই চাফা কৰে কিতাপৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ পৰিচয় বুজি গ'লে তেতিয়াহ'লে যিকোনো প্ৰতিযোগিতাৰ পৰীক্ষাত সকলোৱে হৈ থাকে বুলি নহবই অকল শৰ্টকাট টেকনিক বস্তুনিষ্ঠ প্ৰৱেশৰ কুৱেশ্যন চাই পেলাই কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিলে নহ'ব পিছত গৈ পেলাই কোনো এমবিবিএছ কোৱালিফাই নকৰিব কোনো বিটেক কোৱালিফাই নকৰিব আৰু প্ৰতি মাহে মাহে কম্পিটিশ্যন চলি থাকে চিটটো পাইছে হয় চিট পোৱাৰ পিছত গৈ পেলাই পঢ়িব নোৱাৰে তাৰমানে কি হৈছে শৰ্টকাট মেথডত প্ৰৱেশৰ কুৱেশ্যনৰ ওপৰত আনচাৰ কৰি নিট জেডব্লিউ চিডব্লিউ কোৱালিফাই কৰিলে নহ'ব যদি বেছিক কনচেপ্ট যদি ক্লিয়াৰ হৈ নাথাকে তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰতে গৈ পেলাই ফেইল কৰিব গতিকে উদ্দেশ্যটো হ'ল নিট এক্সাম কোৱালিফাই কৰা জেডব্লিউ কোৱালিফাই চিডব্লিউ কোৱালিফাই কৰা কৰিলে নহ'ব বেছিক কনচেপ্ট যিহেতু 11-12 এক্সপানশ্যন কৰি পেলাই MBBS হওক BTech হওক এনি ডিগ্ৰী কোৰ্ছৰ এক্সপানশ্যন হ'ব 11-12 গতিকে 11-12 বস্তুটো প্ৰস্তুতি পাবই লাগিব অকল কম্পিটিটিভ এক্সামত কোৱালিফাই কৰাৰ কাৰণে পঢ়িলে নহ'ব আৰু আজিকালি কি হয় নিট এক্সাম আজি আছে ৰাতিপুৱা পৰা লাইভ দেখি পঢ়িবলৈ কুৱেশ্যন বহুতে এই ভিডিঅ' চাই থাকে গতিকে সেইবিলাক চোৱাৰ কোনো দৰকাৰ নাই পঢ়িবলৈ কুৱেশ্যনৰ কাৰণে লাইভ ভিডিঅ' চাই পেলাই পৰীক্ষা দিয়াত যোৱা উচিত নহয় সেইবাবে বহুত কোচিং ষ্টুডেণ্ট আছে পঢ়িবলৈ কুৱেশ্যন ৰাতিপুৱা পঢ়িবলৈ বা দি দিয়ে যে আজি পৰীক্ষাত এনেকুৱাকৈ কুৱেশ্যন আহিব কোনো এনেকুৱা গতিকে বাৰে বাৰে কুৱেশ্যন পেটাৰ্ণবিলাক কম্পিটিটিভ এক্সামত চেঞ্জ কৰি থাকে কোচিং ষ্টুডেণ্টবিলাকক বিপদত পেলাবৰ কাৰণে যাতে পঢ়িবলৈ কুৱেশ্যন পেলাব নোৱাৰে যিহেতু এনেকুৱা হৈ গৈছে যে কোচিং কৰিবই লাগিব তেতিয়াহে নিট কোৱালিফাই কৰিব জেডব্লিউ কোৱালিফাই কৰিব চিডব্লিউ কোৱালিফাই কৰিব এনেকুৱাকৈ কোনো কথা নাই যে কোচিং কৰিবই লাগিব বুলি সেলফ ষ্টাডি ইজ দ্য বেষ্ট তাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে কোনো ষ্টুডেণ্টে মগজুত ভৰাই দিব নোৱাৰে নিজে নপঢ়িলে মানে যদি পৰিশ্ৰমে পঢ়িলে সকলোৱে যিকোনো কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিব নিট এক্সামৰ কাৰণে মই ক'লো যে 85%
অসমৰ কাৰণে প্ৰশ্নমত প্ৰিপেয়াৰ হ'ব আৰু তাত MBBS BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক এইটা পাঠ্যক্ৰম আছে নাৰ্ছিঙৰ কাৰণে বেলেগকে এটা এন্ট্ৰেন্স পৰীক্ষা হয় প্যাৰামেডিকেল কোৰ্সৰ কাৰণে বেলেগকে এন্ট্ৰেন্স পৰীক্ষা হয় তাৰ পিছত ৰেসপেক্টিভ কোৰ্সবিলাক প্ৰত্যেক মানে এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় আৰু বহুতে হয়তো কিবা কাৰণত চৰকাৰী খণ্ডত ব্যক্তিগত খণ্ডত পঢ়িবলৈ যায় বা যাম বুলি ভাবি থাকে যিকোনো পাঠ্যক্ৰমৰ নামভৰ্তি কৰোঁতে প্ৰতিটো পাঠ্যক্ৰমৰ মানে ৰিকগনাইজ অথৰিটি কিছুমান আছে এতিয়া মেডিকেলৰ কাৰণে মেডিকেল কমিশন অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নহয় পাঠ্যক্ৰম জানি ল'ব লাগিব নাৰ্ছিঙৰ কাৰণে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা আসাম নাৰ্ছিং কাউন্সিল এপ্ৰুভ কৰা হয় নহয় জানি ল'ব লাগিব যদি কোনোবা হৈছে প্যাৰামেডিকেল কোৰ্স কৰি চৰকাৰী খণ্ডত পোৱা নাই ব্যক্তিগত খণ্ডত কৰি তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ হেল্থ সায়েন্স ইউনিভাৰ্চিটিৰ পৰা এপ্ৰুভেল আছে নাই চাই ল'ব লাগিব যদি এপ্ৰুভেল নাথাকে ভৱিষ্যতে কোনো গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু কোনোবাই যদি ভাৰতৰ বা বাহিৰৰ মেডিকেলত পঢ়িব যায় তেতিয়াহ'লে সেই পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত ভাৰত চৰকাৰে কণ্ডাক্ট কৰা এটা পৰীক্ষা কোৱালিফাই কৰাৰ পিছতে ইণ্ডিয়াত প্ৰেক্টিছ কৰিব পাৰিব গতিকে অকল বাহিৰত পঢ়িব গ'লে নহ'ব এই কোৱালিফাই যদি নকৰে তেতিয়াহ'লে ইণ্ডিয়ান গভৰ্ণমেণ্টে কণ্ডাক্ট কৰা পৰীক্ষা তেতিয়াহ'লে কোনো মেডিকেলত প্ৰেক্টিছ কৰিব পাৰিব তাৰপিছত আহিছে ইঞ্জিনিয়াৰিং ভাৰতবৰ্ষৰ আটাইতকৈ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল IIT চিট পাবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব আৰু এডভান্সত যিমান ভালদৰে নম্বৰ পাব তেওঁ নিজৰ ইচ্ছামতে IIT ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰিব ব্ৰাঞ্চ মানে কি মেকানিকেল ইলেক্ট্ৰিকেল চিভিল কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি বায়োটেকনলজি বায়োমেডিকেল ইঞ্জিনিয়াৰিং এনেকুৱা প্ৰায় 50-60টা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আছে আৰু প্ৰতিটো ব্ৰাঞ্চৰে কামবিলাক বেলেগ বেলেগ ধৰণৰ এই যে মই যে ক'লো যে ব্যক্তিত্ব চাৰিত্ৰিক বৈশিষ্ট্য বা হবি এইবিলাকৰ লগত লিংক আপ কৰিলে ভৱিষ্যতে কামটো কৰি ভাল লাগিব কোনোবাই যদি কম্পিউটাৰ লগত ভাল পায় কম্পিউটাৰ লগত কাম কৰি কোনোবাই যদি মেচিন ভাল পায় কোনোবাই যদি ইলেক্ট্ৰিকেল বস্তুবিলাক ভাল পায় কোনোবাই যদি সেইটো মতে যদি ভাষাবিলাক বা বাঞ্চক নিবাস কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰখনত দুপদে আগুৱাই যোৱা সহজ হ'ব অকল চিন্তা পালে নহ'ব পঢ়িটো ভাল লাগিব কামটো কৰিলেও ভাল লাগিব কোনোবাই ডিজাইন কৰি ভাল পায় ড্ৰয়িং কৰি ভাল পায় আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং সেইটো হ'লে ভাল লাগিব কোনোবাই ড্ৰয়িং কৰি ভাল পায় ঘৰখনকে সজাই মেলি ভাল পায় গতিকে প্ৰতিটো কোনোবাই কাটিং টেইলৰিং টেক্সটাইল টেকনলজি টেক্সটাইল ডিজাইন তাৰমানে এই যে মই যে কৈছোঁ যে হবি আদৰ কৰি ভাল পোৱা সেই কামবিলাকো পাঠ্যক্ৰমৰ লগত লিংক আপ কৰিব পৰা যায় আৰ্টছে হওক চায়েন্সে হওক কমাৰ্চে হওক প্ৰতিটো লগতে যেতিয়া মই কৈছোঁ মই লিংক আপ কৰি দেখাম মই কেনেকৈ লিংক আপ কৰিব পাৰি এইটো হ'ল টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজ IIT কাৰণে JEE মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব আৰু এডভান্সত যিমানে ভাল নম্বৰ পাব তেতিয়া নিজৰ ইচ্ছামতে IIT আৰু ব্ৰাঞ্চবিলাক সিলেক্ট কৰিব পাৰিব আৰু তলৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি IIT আছে উত্তৰ গুৱাহাটীত কোনোবা IIT কৈছা নেকি কেনেকুৱা IIT লিখিছে কোনোবাই লিখিছা যিসকলে দেখা নাই সকলোৱে IIT যাবলৈ চেষ্টা কৰিবা world class এখন ইনষ্টিটিউট নৰ্থ গুৱাহাটীত আছে IIT বিভিন্ন ফেষ্টিভেল চলি থাকে টাইম টু টাইম পেপাৰত বা টিভি দিয়ে থাকে কিবা কিবি চলি থাকে গতিকে তোমালোকে স্কুল বা কলেজৰ ফালৰ পৰা টেকনিকেল ফেষ্টিভেল আলোচনী এইবিলাক টেকনিক চলি থাকে গতিকে IIT খন চালে মন যাব যে ইয়াত পঢ়িব পৰাহেঁতেন এটা সিংগল ৰুম 24 আৱাৰ্ছ ইণ্টাৰনেট ফেচিলিটি গতিকে IIT খন ইমান ওচৰতে আছে আজাৰাত অন্তত সকলোৱে IIT লাগে অভিভাৱকসকলক গৈ পেলাই IIT খন এবাৰ চাই আহিবলৈ চেষ্টা কৰিব আৰু যদি কিবা কাৰণতে কেনেকৈ যাব লাগে মোক ফোন কৰিব লাগিব মই কৈ দিম কেনেকৈ যাব লাগে আমাৰ ৰেফাৰেঞ্চ নাপায় এইটো ৰেফাৰেঞ্চ দৰকাৰ নাই নাই কোনোবা ৰেফাৰেঞ্চৰ গ'লে বেছি ভাল হয় তেতিয়া মোক ক'ব যিহেতু মই IIT গুৱাহাটীত PhD কৰিছিলোঁ মই ৰেফাৰেঞ্চ দি দিম তাত গৈ পেলাই লগ কৰিলে মানে কোনে দেখাই দিব IIT খন কৈ দিম গতিকে ইমান ওচৰতে আছে IIT খন সকলোৱে এবাৰ যোৱাটো উচিত NIT চিট পাবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব তাতো ভালদৰে নম্বৰ পালে নিজৰ ইচ্ছামতে NIT আৰু ব্ৰাঞ্চবিলাক সিলেক্ট কৰিব পৰা যাব আৰু অসম চৰকাৰৰ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ কাৰণে জালুকবাৰীত আছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্টৰ কম্বাইন্ড এন্ট্ৰেন্স এক্সাম CEE এক্সাম ইয়াত তাত যদি ভালদৰে নম্বৰ লৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে নিজৰ ইচ্ছামতে আসাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ নিজৰ ইচ্ছামতে সিলেক্ট কৰি ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰিব তাৰপিছত কোনোবাই ভাবিছিলে মই মেকানিকেল ইঞ্জিনিয়াৰিঙত পঢ়িম আসাম ইঞ্জিনিয়াৰিঙত পঢ়িব আছে নাপালোঁ বা গুৱাহাটীৰ মই বাসিন্দা হয় তেতিয়াহ'লে প্ৰাইভেট ছেক্টৰত মই পাৰিম এতিয়া যেনেকৈ মই আসাম স্কুল অফ টেকনলজি মেকানিকেল ইঞ্জিনিয়াৰিং কৰ্মৰত এতিয়া তাত কাম কৰিব পৰা নেকি হয় JEE মাৰ্কছ নহ'লে CEE নহ'লে আসাম ইউনিভাৰ্চিটি কণ্ডাক্ট কৰা এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰিব লাগিব
আৰু যিকোনো পাঠ্যক্ৰমৰ কাৰণে নামভৰ্তিসকলে যিটো ৰিকগনাইজ অথৰিটি এপ্ৰুভ কৰা কণ্ডিশ্যন ফুলফিল কৰিব লাগিব যেনেকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্স এপ্ৰুভ কৰা হ'ব লাগিব যদি এপ্ৰুভ কৰা নাথাকে তেতিয়াহ'লে সেই পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত কোনো গভৰ্ণমেণ্ট চাবৰ কাৰণে এপ্লাই কৰিব পৰা নাযাব এতিয়া তাৰ কাৰণে কি ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু ইংলিছত 45% মাৰ্কছ থাকিব লাগিব জেনেৰেল কেটেগৰী কাৰণে আৰু বাকী কাৰণে 40% থাকিব লাগিব আৰু এই প্ৰচেছ যদি ফুলফিল নহয় কোনোবাই যদি ব্যক্তিগত খণ্ডৰ নাম ভৰ্তি কৰে চৰকাৰে গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰাত সমস্যা সৃষ্টি হ'ব পাৰে কিন্তু এইটো কণ্ডিশ্যনটো হ'ল যে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল ৰিচাৰ্চ নৰ্মছটো কৰি দিছে যে হায়াৰ ছেকেণ্ডেৰী ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স সাবজেক্টত 45% লাগিবই পাৰে আৰু ইংলিছ এটা সাবজেক্ট থাকিব লাগিব আৰু জেনেৰেল কেটেগৰী কাৰণে আৰু এছটি কাৰণে 40% থাকিব এইটো যদি ফুলফিল নোহোৱাকৈ কোনোবাই ব্যক্তিগত নাম ভৰ্তি কৰি দিছে পিছত কিন্তু গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰাত সমস্যা সৃষ্টি হ'ব পাৰে সেইখিনি কথা মনত ৰাখি ল'ব লাগিব আৰু এই ইনফৰমেশ্যনবিলাক ক'ত পোৱা যাব অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্সৰ অফিচিয়েল ৱেবছাইটত চাব লাগিব আসাম জনপ্ৰশাসন ৱেবছাইটত চালে নহ'ব আসাম জনপ্ৰশাসন ৱেবছাইটত এপ্ৰুভটো আছে নাই অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্সৰ ৱেবছাইটত চাব লাগিব মেডিকেল কমিশ্যন অফ ইণ্ডিয়াৰ কোনখন মেডিকেল কলেজে এপ্ৰুভেল দিয়া আছে সেইটো মেডিকেল কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত চাব লাগিব কোনখন নাৰ্ছিং কলেজৰ কাৰণে এপ্ৰুভেল দিয়া আছে সেইটো আসাম নাৰ্ছিং কাউন্সিল বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৱেবছাইটত গৈ চাব লাগিব এই নাৰ্ছিং কলেজবিলাকৰ ৱেবছাইটত চাই নহ'ব তাৰপিছত অসমৰ এখন এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে অসমখন আমি সকলোৱে জানো এখন কৃষি প্ৰধান ৰাজ্য আচলতে কিন্তু আজিকালি অসমতে খেতি বাতি কৰা কমি আহিছে আজিকালি আমি কৃষি কেৱল জড়িত নহওঁ কিন্তু আমি কৃষি যোগেদি এখন আচলতে স্বনিৰ্ভৰশীল ৰাজ্য হ'ব পাৰোঁ এই কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত কি পাঠ্যক্ৰম আছে অকল আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'লে নহ'ব আমাৰ সমাজৰ প্ৰথমতে কৈছোঁ যে সকলো শ্ৰেণী বৃত্তিৰ নিয়োগৰ আৱশ্যক আছে নহ'লে কি হ'ব বেলেগ ৰাজ্যৰ পৰা আহি পেলাই আমাৰ ইয়াত কাম কৰিব আহিব তেতিয়া আমি বিভিন্ন সংগঠনে আমি কম যে থলুৱা বঞ্চিত কৰি পেলাই বহিৰাগতক নিযুক্তি দিছে কিন্তু তাৰ আগতে আমি উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব লাগিব তাৰ আমি জানিব লাগিব যে ক'ত ক'ত কৰ্মসংস্থাপনৰ বাট মুকলি আছে এতিয়া কৃষি বিশ্ববিদ্যালয়খন আছে যোৰহাটত কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত কি কি পাঠ্যক্ৰম আছে এগ্ৰিকালচাৰ বিএছচি কমিউনিটি সায়েন্স সেৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী আৰু ভেটেৰিনেৰী সায়েন্স যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত এগ্ৰিকালচাৰ বিএছচি আছে বিএছচি কলেজ তাৰপিছত কমিউনিটি সায়েন্স আছে খানাপাৰাত আছে ভেটেৰিনেৰী কলেজ লখিমপুৰত আছে ভেটেৰিনেৰী কলেজ নলবাৰীত আছে এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ধুবুৰীত আছে শৰৎ সিংহ এগ্ৰিকালচাৰ কলেজ ৰহাত আছে ফিচাৰী কলেজ তিতাবৰত আছে সেৰিকালচাৰ কলেজ এইখিনি হ'ল বিশ্বনাথ চাৰিআলিত আছে এগ্ৰিকালচাৰ কলেজ কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত এগ্ৰিকালচাৰ বিএছচি কমিউনিটি সায়েন্স সেৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী আৰু ভেটেৰিনেৰী সায়েন্স এইটা 6টা ভাগ আছে কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত আৰু এইটো কাৰণে হায়াৰ ছেকেণ্ডেৰী সায়েন্সৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি সাবজেক্টত পাছ কৰিব লাগে আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এটা এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰে তাৰপিছত সকলোৱে বিএছচি এগ্ৰিকালচাৰ নপঢ়িব পাৰে এমবিবিএছ নপঢ়িব পাৰে বা ইঞ্জিনিয়াৰিং নপঢ়িব পাৰে এতিয়া মই ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বুটানি জুলজিৰে বিএছচি আৰু পৰাপক্ষত ঘৰত যদি কাৰো আৰ্থিকভাৱে সমস্যা নাই তেতিয়াহ'লে যিকোনো বিষয়তে ডিগ্ৰী কৰিলে ভাল আৰ্টছতে হওক সায়েন্সতে হওক কমাৰ্চতে হওক কি কাৰণে ভাল ভাৰত চৰকাৰৰ ভিতৰত টপ পোষ্ট চাকৰিখিনিৰ কাৰণে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে সিভিল সার্ভিস এক্সামিনেশন সেই পৰীক্ষাটো যদি কোনবিলাক চৰকাৰে পাব পাৰে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস ইণ্ডিয়ান ফৰেন সাৰ্ভিস তাৰমানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টপ পোষ্ট চাকৰিখিনিৰ কাৰণে সিভিল সার্ভিস এক্সামিনেশন যোগেদি সিলেকশন কৰা হয় তাৰ কাৰণে কি লাগে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি এই পৰীক্ষাটোত অৱতীৰ্ণ হ'বৰ কাৰণে তাতে পাঁচ হ'ব লাগিব কথা নাই তাৰপিছত কলৰেটিং পৰিচয়ৰ কাৰণে ভাৰত চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ স্টাফ সিলেকশন কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম তাৰ কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি তাৰপিছত অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ পোষ্ট চাকৰিখিনিৰ কাৰণে আসাম সিভিল সার্ভিস আসাম পুলিশ সার্ভিস ব্লক ডেভেলপমেন্ট অফিসার এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসার আমরা অসম সরকারের বিভিন্ন ডিপার্টমেন্টের টপ পোস্ট চাকরিখিনিৰ কাৰণে আসাম পাব্লিক সার্ভিস কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সাম তাৰ কাৰণে
এইবিলাকৰ প্ৰতিযোগিতাৰ পিছত ক্লাৰিকেল কোৰ্চৰ কাৰণে ষ্টেট বেংক আৰু ৰিজাৰ্ভ বেংকে ইণ্ডিভিজুৱেল পৰীক্ষা পাতে আৰু বাকী বেংকবিলাকৰ কাৰণে IBPS নামৰ এটা অৰ্গেনাইজেশ্যনে কমনলি এটা পৰীক্ষা কণ্ডাক্ট কৰি দিয়ে এইটো কাৰণেও এনি গ্ৰেজুৱেট তুমি ৰিকগনাইজ কৰা তাৰপিছত ইনসুৰেন্স কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ কাৰণে এনি গ্ৰেজুৱেট এইকাৰণে এনি গ্ৰেজুৱেট হোৱাৰ পিছত প্ৰায় 10-15টা মান পৰ্যালোচনা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে আৰু এইবিলাকক কোৱালিফাই কৰাৰ পিছত ডাইৰেক্ট নিযুক্তি পাব পৰা যায় আৰু এই পৰীক্ষাবিলাক সাধাৰণতে 3টা বা 4টা পৰ্যায়ত হয় প্ৰিলিমছ পৰীক্ষাবিলাক হ'ল মাল্টিপল চইচ কুৱেশ্যন এইটো জাষ্ট ফাইনেলৰ কাৰণে শৰ্টলিষ্ট কৰিব পাৰি মেইনছ পৰীক্ষাবিলাক হ'ল ডেস্ক্ৰিপ্টিভ টাইপ সকলো মেইনছ পৰীক্ষা ডেস্ক্ৰাইব কৰি লিখিব লাগে তাৰপিছত কিছুমানত পাৰ্চনেল ইণ্টাৰভিউ তাৰ আগতে কিছুমানৰ পৰা গ্ৰুপ ডিছকাশ্যন থাকে গ্ৰুপ ডিছকাশ্যন কি কিবা এটা টপিক দিব ৰাইট ৰিচাৰ্চ টপিক এটা দিব এইটোৰ ওপৰত 10জন বা 12জন কেণ্ডিডেটে আলোচনা কৰিব লাগে কোনো ডিবেট নহয় গ্ৰুপ ডিছকাশ্যন মানে সমূহীয়াকৈ কেনেকৈ এটা বিষয় আলোচনা কৰিব কোনোবাই ক'ৰবাত চাকৰি কৰিলে কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত কিবা এটা সমস্যা ওপৰত আলোচনা কৰিব লাগিব চাকৰি লোকৰ মাজত এনেকুৱা সমস্যা আছে আমাৰ কোম্পানী প্ৰডাকশ্যন কমি গৈছে বেলেগৰ প্ৰডাকশ্যন বাঢ়ি গৈছে মাৰ্কেট বেছি ডিমাণ্ড দিছে আমি কি কৰিব লাগিব তাৰমানে এখানে কিবা এটা বিষয় দিব এইটো বিষয়ে আলোচনা কৰিব লাগিব এই বিষয়বিলাকৰ কাৰণে ইম্পৰ্টেণ্ট টপিকবিলাক এই কোনোবা বাতৰি কাকত পঢ়া আছে নেকি ছাত্ৰ-ছাত্ৰী কোনোবা বাতৰি কাকত পঢ়া নেকি হাতে আছে কাৰোবাৰ মোবাইল আছে হাতে আছে মোবাইল আছে কাৰোবাৰ হাতে না ওর কম কথা আছে হাতে না মোবাইল কাৰোবাৰ আছে ভালকে না মোবাইল কাৰোবাৰ আছে মোৰ মোবাইল কাৰোবাৰ আছে হাতে না और क्या काम होगा ध्यान देना रेडियो से कर लो रेडियो होनी चाहिए तुम्हें रेडियो नाम पोस्ट होना से टीवी किसी ने रेडियो से होनी चाहिए तुम्हें सुना विभिन्न परिचालन परीक्षा এখন প্রশ্নকাকত এই প্রশ্নকাকতখন পরীক্ষা অনুযায়ী কবাত কয় জেনারেল নলেজ কবাত কয় জেনারেল স্টাডিজ জেনারেল নলেজ আমি দুটা ভাগত বিভক্ত কৰিব পাৰো এটা কোবৰ এডিশনাল জেনারেল নলেজ এইবিলাক কোনবিলাকৰ প্ৰথম শ্ৰেণী বা দশম শ্ৰেণীত যি ছাত্ৰে পঢ়িছো এইখিনি আমি সকলোৱে জানিব লাগিব ৰিসেন্টলি যে থাৰ্ড ইয়াৰ আৰু ফ'ৰ্থ ইয়াৰ মানে পৰীক্ষা হৈছিলে তাৰ যদি কোৱেশ্চন পেপাৰ চোৱা যায় ইয়াত 50% মাৰ্কস ক্লাস 1 পৰা 10 পৰা আহিছে ক্লাস 1 to 10 পৰা 50% কোৱেশ্চন আহিছে কোনোবা যদি কোৱেশ্চন পেপাৰ আনি যদি চোৱা যদি ইণ্টাৰনেটে এভেইলেবল আছে কোৱেশ্চন পেপাৰবিলাক তাহলে ক্লাস 1 পৰা 10 ভিতৰত আহিছে 50% কোৱেশ্চন কিন্তু পৰীক্ষাত প্ৰশ্নটো উত্তৰ কৰিব কাৰণে আধা মিনিট সময় পোৱা যাব তাৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব ইংৰাজী এলফাবেটৰ ওপৰত কোৱেশ্চন আহে a plus b whole square ওপৰত কোৱেশ্চন আহে আমক মোমাইক ককাইক পুতেক যে কি হ'ব ৰিলেচন এনেকুৱা এটা কথা আহে জ্যামিতিৰ ওপৰত আহে ইমান দিকে এংগল ঘূৰাই আমক কি হ'ব গতিকে ক্লাস 1 পৰা 10 লৈকে যদি কোনে ভালকৈ পঢ়াব গৈছে যিকোনো কম্পিটিটিভ এক্সামত 50% অভাৰ পঢ়াব গৈছে গতিকে টেক্সট বুক মে বহুতে পঢ়ানোর পাছত টেক্সট বুক ডিটি কৰি দিবা এইখিনি নিচিনা এডিশনাল জেনারেল যাও বেলেগ কিতাপৰ দোকানৰ পৰা কিনিবা কিতাপত ভিডিঅ' থাকিব পাৰে ক্লাস 1 পৰা 10 টেক্সট বুক বিলাক বিজ্ঞানে হওক গণিতে হওক অসমীয়া হওক ইংৰাজী হওক সিভিল সার্ভিস এক্সাম দিবৰ কাৰণে কোনোবাই যদি মাতৃভাষা আছে কোনোবাই ইংলিছ মিডিয়ামত পঢ়িব যে মাতৃভাষা যদি তোমালোকে যদি জ্ঞান নথাকে তেতিয়াহ'লে আইএছ হিচাপ হ'ব পাৰিবা সংবিধান স্বীকৃত মাতৃভাষা হিচাপে অসমীয়া লেংগুৱেজ টেষ্টত কোৱালিফাই কৰিব লাগিব আমাৰ ইংলিছ মিডিয়ামত পঢ়া কৰিছা তোমালোকে যি ভাবিছে সিভিল সার্ভিস পৰীক্ষা দি ভৱিষ্যতে ইয়াৰ দশম শ্ৰেণী পৰ্যন্ত অসমীয়াটো ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব লাগিব লিখিব পাৰিব লাগিব এইটো হ'ল কোৱালিফাই কৰিব লাগিব ইংৰাজী আৰু অসমীয়া আইএছ হিচাপ হ'ব পাৰে কিন্তু অসমৰ এছএছ সংস্থা সকলৰ দৰকাৰ নাই অসমীয়া নাজানিলে এছএছ সংস্থা হ'ব পাৰিব দুৰ্ভাগ্য কথা অসমৰ অসমীয়া নাজানিলে এছএছ সংস্থা হ'ব পাৰিব কিন্তু এজন আইএছ সংস্থা হ'ব পাৰে যদি মাতৃভাষা যদি নাজানে এইটো আমি সকলোৱে চেষ্টা কৰিব লাগিব অসমীয়া জানিব লাগিব মাতৃভাষাটো এইটো আমি সকলোৱে চেষ্টা কৰিলে ভাল হয় অসমৰ অসমীয়া নাজানিলে এজন এছএছ সংস্থা হ'ব পাৰিব কিন্তু এজন আইএছ সংস্থা হ'ব নোৱাৰে যদি মাতৃভাষা জ্ঞান কৰে হাত বিষাই গৈছে গতিকে ট্ৰেডিশনাল জেনাৰেলটো হ'ল ক্লাস 1 পৰা 10 লৈকে সকলে যিসকলে অকল মাজে মাজে ডিগ্ৰী চাই থাকিলে ভাল হয় তাৰপিছত আনটো হ'ল
কারেন্ট এফেয়ার্স সাম্প্রতিক ঘটনা প্রবাহ এইটো কাৰণে আমি কি কৰিব লাগিব যাৰ যেনেকৈ সুবিধা আছে বাতৰিকাকত ঘৰত জানুৱাৰী ঘৰত আজি বাতৰিকাকত মানুহে ৰখা নহয় কভিডৰ পৰা আপুনি পৰা ৰাখিছে যিটো কভিডৰ পৰা বেমাৰ আহিবৰ কাৰণে এই বাতৰিকাকত প্ৰায় সম্পূৰ্ণ বন্ধ হোৱাৰ নিচিনা হৈছে গতিকে আমি হ'লে মাহত বহুত টকা বাহিৰৰ মোবাইল ৰিচাৰ্জৰ খৰচ কৰোঁ কিন্তু বাতৰিকাকত আলোচনী আমি ঘৰত থানাতে নাৰাখোঁ কিন্তু বিদ্যালয় বা মহাবিদ্যালয় লাইব্ৰেৰীত বাতৰিকাকত নিয়মিত ৰাখে কম্পালচৰি ৰাখিব লাগে যেন নামৰ কাৰণে বা বেলেগ বেলেগ টেংকিঙৰ কাৰণে কম্পালচৰি আছে নে চাই গতিকে স্কুল কলেজবিলাকে যিহেতু গুৰুত্বপূৰ্ণ হয় গতিকে সেইবিলাকৰ কাৰণে কম্পালচৰি বিদ্যালয়ত ৰখাটো কম্পালচৰি মহাবিদ্যালয়ত ৰখাটো কম্পালচৰি গতিকে শিক্ষাৰ্থীসকলে অন্ততঃ সপ্তাহত এদিন কৰি হ'লেও স্কুলৰ লাইব্ৰেৰীত গৈ পেলাই প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে বাতৰিকাকতৰ উল্লেখযোগ্য ঘটনাবিলাক এখন নোটবুক লৈ লিখি পেলাই ভাল হয় অকল হিমা দাসৰ নামটো জানিলে নহ'ব হিমা দাসে কোন কেটেগৰী কি এৱাৰ্ড পাইছিলে হিমা দাসে কোন কেটেগৰী কোনখন চিনেমাৰ কাৰণে কি এৱাৰ্ড পাইছিলে লাভনা বৰুৱাই কোনটো কেটেগৰীৰ কাৰণে কি এৱাৰ্ড পাইছিলে পূৰ্ণিমা বৰ্মনে কাৰ্গিলাৰ কাৰণে কি এৱাৰ্ড পাইছিলে সেইটো নোট কৰি ৰাখিব লাগিব ভিতৰৰ পৃষ্ঠাত সম্পাদিত পৃষ্ঠাত সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত সম্পাদিত থাকে লেটাৰটো এডিটৰ থাকে প্ৰবন্ধ থাকে এইবিলাক সেই গ্ৰুপ ডিছকাছনৰ টপিক হ'ব পাৰে পৰ্যটনৰ পৰীক্ষাত এছে লিখিব আহে এছে পইণ্টবিলাক কি প্ৰবন্ধবিলাকৰ পৰা পোৱা যাব আৰু ঘৰত সকলোৱে মোবাইল আছে গতিকে আজি সকলোৱে গৈ পেলাই অন্ততঃ অল ইণ্ডিয়া ৰেডিঅ' এপটো ডাউনলোড কৰি পেলাই ইংৰাজী অসমীয়া হিন্দী নিউজটো অন্ততঃ সদায় দিবৰ কাৰণে চেষ্টা কৰিলে ভাল হয় তাৰ পৰা ইংৰাজী ৱৰ্ডছক পাহিব হিন্দী ৱৰ্ডছক পাহিব প্ৰধানমন্ত্ৰী ভাৰতৰ বাহিৰত ভ্ৰমণ কৰিব গৈছে তাত কি আলোচনা কৰিছে সেইবিলাক আলোচনাবিলাক ডিছকাশ্যন কৰে ৰেডিঅ' নিউজবিলাকত দেশ বিদেশৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে সেইবিলাক কথা গম পোৱা যায় গতিকে সেইবিলাক নোট কৰিলে পিছত যিকোনো পৰ্যটনৰ পৰীক্ষাত গ্ৰুপ ডিছকাশ্যন ইণ্টাৰভিউত বহুত সহায় হ'ব বিশেষকৈ পৰ্যটনৰ পৰীক্ষালৈ বিশেষ কৰিব কাৰণে আৰু কষ্ট কৰিব নালাগে গতিকে কিতাপৰ দোকানৰ পৰা এদিন ৰাতি কিনি আনি পেলাই পঢ়ি পেলাই জেনেৰেলিষ্টটো সম্ভৱ নহয় এনেকৈ কোনো কম্পিটিটিভ এক্সামত কোৱালিফাই নকৰে নিজৰ ছাবজেক্টত সকলোৱে পাছ কৰিব কিন্তু এই জেনেৰেলিষ্ট বা জেনেৰেলিষ্ট পেপাৰখনত কোৱালিফাই নকৰাৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাবিলাকত ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ একেবাৰে নগণ্য আমি সেইটো দূৰ কৰিব লাগিব অকল মাৰ্কশ্বিটৰ ওপৰত 10ৰ 12ৰ ডিগ্ৰী মাৰ্কশ্বিটৰ হৈছিলে একো সহায় নকৰে তাৰ বাহিৰেও কমিউনিকেশ্যন স্কিল কথা ক'ব পাৰিব লাগিব অকল জানিলে নহ'ব নেটৱৰ্কিং যে এজ অফ নেটৱৰ্কিং যিমান আমি নেটৱৰ্কটো বঢ়াব লাগিব মই ভাবিছোঁ যে মই MBBS কমিউনিকেশ্যন গীত পৰীক্ষা দি আছোঁ অলৰেডি কোৱালিফাই কৰাৰ তেওঁলোকৰ ওচৰত গৈ সুধিব লাগিব কেনেকৈ প্ৰিপেৰেশ্যন কৰিছে ৰেফাৰেঞ্চ মেটেৰিয়েল অযথাকে গোটাই লাভ নাই সিলেক্টেড ৰেফাৰেঞ্চ মেটেৰিয়েল এডগাল কিতাপটো গোটাই পেলাই কোনটো অনলি টেক্সটবুক মে কিবা এটা বুজি নাপালে হিউমেন ডাইজেশ্যন চিষ্টেমটো বুজি পোৱা নাই চাওঁচোন এলিমেণ্টেড ভিডিঅ'টো বোলে কেনেকৈ চিষ্টেমটো কাম কৰে এনেকুৱা ঠিক আছে কিন্তু এইটো যে মই ভিডিঅ' চাই আছোঁ মই প্ৰিপেৰেশ্যন কৰিছোঁ প্ৰিপেৰেশ্যন CWE এইটো দৰকাৰ নাই 12ৰ ক্লাছৰ কোনো মোবাইলৰ দৰকাৰেই নাই অকল অনলাইন এপ্লাই কৰিবৰ কাৰণে নেটটো লাগে সেইটো কাফে কৰি পেলাই কৰিলেও হ'ব এনেকুৱা নহয় যে 12ৰ কোনো ইণ্টাৰনেট মোবাইলৰ দৰকাৰ নাই চাবলৈ ক'বলৈ অকল CUD এপ্লাই কৰিবৰ কাৰণে নিটৰ কাৰণে JEEৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ইণ্টাৰনেট লাগে সেইটো কৰি পেলাই কাফে কৰি পেলাই কৰিলেও হ'ব এতিয়া সায়েন্সৰ পৰা গৈ পেলাই মই এনি গ্ৰেজুৱেট গৈ পেলাই জেনেৰেল পঢ়াইছোঁ তাৰপিছত চাইছোঁ মই এতিয়া আৰ্টছৰ কমাৰ্চৰ নাই মানে কমাৰ্চৰ বিষয়ে ডিছকাশ্যন নকৰোঁ যিহেতু আৰু 5 মিনিট আছে এতিয়া 5 মিনিট মই কুৱেশ্যন আনচাৰ কৰিম সময়ৰ ভিতৰত সমাপ্ত কৰিব লাগিব এতিয়া বহুতে কয় যে মই যে আৰ্টছত পঢ়ি আছে এতিয়া আমাৰ আচলতে ভুল ধাৰণা কৰিছোঁ ভাল নম্বৰত নহ'লে অসম শ্ৰেণী চায়েন্সত পঢ়িবলৈ নিজে বিচাৰে বা অভিভাৱক বা শিক্ষকৰ সায়েন্সত পঢ়ে আৰু কম নম্বৰ পালে ভাল নম্বৰ পোৱাৰ কাৰণে যে সায়েন্সত পঢ়িব কম নম্বৰ পোৱাৰ কাৰণে যে আৰ্টছ আৰু কমাৰ্চত পঢ়িব এনেকুৱা কথা নহয় কলা শাখাত অসংখ্য উপাৰ্জনৰ পথ আছে মই সকলোকে এটা উদাহৰণ দিওঁ কোনোবাই যদি অসমীয়া মাতৃভাষাত যদি ভালদৰে যদি পঢ়া শুনা কৰে অসমীয়া মানে মাতৃভাষাটো মই ইংৰাজী কৈছোঁ হিন্দী কৈছোঁ বেলেগ কৈছোঁ বড়ো কৈছোঁ লেংগুৱেজত যদি কোনোবাই ভালদৰে যদি পঢ়া শুনা কৰে অসমতে থাকি আধাৰতে থাকি পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে শিক্ষাৰ্থীসকলে সকলোৱে গুগলত চাৰ্চ কৰা বস্তু
বিচৰা কিবা এটা বস্তু সাৰ্চ কৰা অসমীয়া যদি সাৰ্চ কৰিব পাৰি গুগল ট্ৰান্সলেটৰ আহিছে কিবা যদি অসমীয়া টাইপ কৰি দিয়া ইংৰাজী ট্ৰান্সলেট হৈ যাব পাৰে জাৰ্মান চব ভাষাৰ ট্ৰান্সলেট হৈ যাব প্ৰচেছ চলি আছে এতিয়া গুগলৰ হেড অফিচত অসমীয়া বস্তুটি বহি আছে মাতৃভাষা কাম কৰিব পাৰি তাৰ লগতে ইংৰাজী জানিব লাগিব ইণ্টাৰনেশ্যনেল লেংগুৱেজ মাতৃভাষা জানিব কোনোবাই যদি অসমীয়াৰ পৰা এখন যদি কিতাপ ইংৰাজীত অনুবাদ কৰিছে এই কিতাপখন যদি বেষ্ট সেলাৰ হৈছে আৰু বেলেগ কাম কৰিব নালাগে এইখনে জীৱন জীৱিকা পথ হ'ব পাৰে কিতাপখনৰ দাম 100 টকা 10 টকা পাৰ কিতাপৰ 10 টকা দিব লাগে পৃথিৱীত গোটেই অলপা ৱৰ্ল্ডৰ ইংৰাজী চলে গতিকে এখন কিতাপ অসমীয়া কিতাপ বা নিজে লিখি পেলাই ইংৰাজী অনুবাদ কৰিছে সেইখন যদি বেষ্ট সেলাৰ হয় বেলেগ কাম কৰিব নালাগে কোনোবাই যদি অনুবাদ কৰে আজিকালি সকলো কোম্পানীবিলাকে নিজৰ লোকেল লেংগুৱেজবিলাকত অনুবাদ বিচাৰি থাকে কণ্টেণ্ট ৰাইটাৰ এটা পৃষ্ঠা অনুবাদ কৰিলে 500 টকা 1000 টকাকে ইয়াৰ কোম্পানী আছে আৰু অসমত এনেকুৱা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাবিলাকে 25,000 50,000 টকা মাহে ইনকম কৰি আছে তাৰমানে যিটো কামে কৰা যায় ভালকে কৰিব লাগিব এই বেলেগে কিবা ক'ব বেলেগে কিবা কৈছে কৈছে নিজৰ লক্ষ্য ঠিক কৰি ল'ব লাগিব মই কোনটো কাম কৰি ভাল পাওঁ মই এইটো কাম কৰিম আমি এনেকুৱা ধৰণৰ মই কোনটো কাম কৰিলে সফল পাম এতিয়া মই যে কৈছোঁ যে কোনোবাই যে লিখা মেলা কৰে অসমত এনেকুৱা বাতৰি কাকত আলোচনা হৈছে লিখা প্ৰকাশ হ'লে পইচা দিয়ে কোনোবাই যদি দূৰদৰ্শনত যদি কিবা প্ৰগ্ৰাম কৰে 2,000 3,000 টকাকে দিয়ে কোনোবাই যদি ৰেডিঅ'ত যদি গল্প প্ৰকাশ হয় প্ৰচাৰ হয় কবিতা যদি প্ৰচাৰ পইচা পাব কোনোবাই বাতৰি কাকত যদি লিখা প্ৰকাশ হয় আলোচনী যদি প্ৰকাশ হয় প্ৰান্তিকত যদি লিখা প্ৰকাশ হয় টকা পাব লিখা যদি নিজৰ স্কিলটো বাঢ়িলে পইচা ইনকম হ'ল এইকাৰণে চাব লাগিব তাৰমানে যে মই কোনটো কামৰ লগত জড়িত হ'ব তেনেহ'লে কোনোবাই যে ভাল ইনকোৱাৰী কৰে এতিয়া মই কথাহে কৈ আছোঁ বেলেগ একো কৰা নাই এতিয়া বাহিৰৰ এনেকুৱা ধৰণৰ অনুষ্ঠানত এজন শিক্ষাৰ্থীয়ে 1,000 টকা 500 টকা দি পেলাই শুনিবৰ কাৰণে 5 দিনৰ কাৰণে সোমাব লাগে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানত 500 টকা 1,000 টকাকে এজন কেৰিয়াৰ কাউন্সেলে 50 লাখ 70 লাখ টকা ইণ্টাৰনেটত চাৰ্জ কৰিলে পাবা এজন ছাত্ৰ ছাত্ৰীৰ বিষয়ে বুজাই দিলে মানে 35,000 50,000 টকাকে লয় পঢ়া শুনা কেনেকৈ কৰিব লাগে বুলি কয় তাৰমানে মই বেলেগ কথাই কৈ আছোঁ গতিকে মানে কথাও ভালকৈ কৰে টিভিত কি কৰে নন্দন পানী চন্দ্ৰলৈ অগণ ভূঞা শিক্ষালৈ কি কয় কথাহে কৈ আছে বেলেগটো ক'ব মানে মানুহে কাজিয়া লগাই দিছে খালি কথা ক'ব জানিব লাগিব কেনেকৈ কাক কুৱেশ্যন কৰিব লাগিব 1 ঘণ্টাৰ ভিতৰত কেনেকৈ প্ৰজেক্টটো সমাপ্ত কৰিব লাগিব কথাও যদি ভালকৈ ক'ব জানা যদি বলক্ষণ আছে কমিউনিকেশ্যন স্কিল আছে তেতিয়াহ'লে কথা যদি জীৱন জীৱিকা পথ হয় এনকৰেজ এতিয়া বছৰৰ 12 মাহে অনুষ্ঠান কৰিছে বিলাকে বিভিন্ন অনুষ্ঠান হৈ থাকে এনকৰেজ বিলাকে এজন এনকৰেজ 50,000 টকা চাকৰি পায় ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাকৰ কাৰণে গতিকে কথাও যদি ভালকৈ ক'ব জানে এতিয়া গান গায় আমাৰ প্ৰগ্ৰেমবিলাকত কেনেকুৱা দেখিছে আৰ্টিষ্টবিলাকে 10 লাখ 12 লাখ টকা ইনকম কৰি আছে এটা যি কামে কৰা যায় ভালকৈ কৰিব লাগিব কোনো বেলেগক দেখি পেলাই কৰিলে নহ'ব মানে মই কৈছোঁ প্ৰত্যেকে নিজৰ নামেৰে নিজৰ পৰিচয় বনোৱাৰ চেষ্টা কৰিব লাগে সকলোৱে এইটো চেষ্টা কৰি সকলোৱে পাৰিব মই বাৰে বাৰে কৈছে নিজৰ মাজত কম্পিটিশ্যন কৰিব লাগে বেলেগৰ মাজত নহয় মই এই বছৰ ইমান নম্বৰ পালোঁ অহা বছৰ ইমান নম্বৰ পাম মই বেলেগৰ লগত কম্পেয়াৰ নকৰোঁ মই নিজৰ মাজতে কম্পেয়াৰ কৰিম আৰু যেতিয়া ফোন কৰিলে মানে মোক ফোনটো লাউড স্পীকাৰ ৰাখিব লাগিব যাতে ঘৰৰ বাকী মানুহেও কথাখিনি গম পায় মই কি কৈছোঁ মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ কোনোবাই গুৱাহাটীৰ পৰা দিল্লীলৈ যাব বিচাৰিছে এৰোপ্লেনেৰে যাব পাৰে বাছেৰে যাব পাৰে ট্ৰেইনেৰে যাব পাৰে কোনোবাই গাড়ী ভাড়া লৈ যাব পাৰে মই ৰাস্তাত যাব কথাহে কৈ দিওঁ সিদ্ধান্তটো অভিভাৱক শিক্ষাৰ্থীৰ লগত আলোচনা কৰি ল'ব লাগিব মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ মই ৰাস্তাবিলাকক কথাহে কৈ দিওঁ আৰু মই কোনো চাকৰি দিয়া মানুহ নহয় আৰু মই কোনো শিক্ষানুষ্ঠান চাৰ্টিফিকেট দিয়া মানুহ নহয় কোনখন শিক্ষানুষ্ঠান ভাল হ'লে পঢ়িলে ভাল হ'ব সেইটো বিষয়ে নকওঁ আৰু মই কোনো চাকৰি দিয়া মানুহ নহয় এতিয়া মোক কেইটামান 2-3টা কুৱেশ্যন লাগে তাৰপিছত সমাপ্ত কৰিম একোৱে তোমালোকে তাৰপিছত আমুকটো হ'ব বিচাৰিছোঁ এইটো কাৰণে কেনেকৈ ক'ব লাগে জাষ্ট মই চেম্পল কুৱেশ্যন বিচাৰিছোঁ তাতে মই কেনেকৈ উত্তৰ দিওঁ মই ৰাজকে জনাব বিচাৰিছোঁ লাষ্ট মই এইটো পৰীক্ষা নহয় আজি ঘৰত বছৰতে চেঞ্জ হৈ যাব পাৰে জাষ্ট কুৱেশ্যনটো বিচাৰিছোঁ মই তোমালোকৰ পৰা যাতে মই কুৱেশ্যন পৰা কেনেকৈ জনাব পাৰোঁ যিকোনো হয় অভ্যাস কৰিব পাৰে বা এইটো এটা অভিজ্ঞতা কৰিব পাৰে এনেকুৱা কথা নহয় ঠিক হৈ পাৰে জাষ্ট মই চেম্পল কুৱেশ্যন
অসমত আগতে মেডিকেল কলেজবিলাক ইণ্ডিভিজুৱেলি আছে এতিয়া শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্স ইউনিভাৰ্চিটি বুলি আছে এই ইউনিভাৰ্চিটিৰ অধীনত মেডিকেল ৰিলেটেড যিমান মেডিকেল কলেজ নাৰ্ছিং কলেজ গোটেইখিনি ইনক্লুড হৈ আছে গতিকে আপুনি শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটি ৱেবছাইটত যাব এই বছৰৰ এডভাৰটাইজমেণ্ট তাত আছে তাতে আপুনি এডভাৰটাইজৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়ি চাব যিকোনো ইনফৰমেশ্যন জানিবৰ কাৰণে সদায় অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰমানে বহুত কোচিং ইনষ্টিটিউট অৰ্গেনাইজেশ্যনবিলাকে ৱেবছাইটত আপলোড কৰি থকা ইনফৰমেশ্যনবিলাক তাত দিব লাগিব ইমেইল এড্ৰেছ দিব লাগিব ফোন নাম্বাৰ দিব লাগিব তাৰপিছত ফোনৰ ওপৰত ফোন কৰি পেলাই অৱস্থা বেয়া কৰি দিব যে আজি এডমিশ্যন লওক 50% ৰেহাই পাব কোচিং কৰি দিম চিট পাই যাব বুলি গতিকে অফিচিয়েল ৱেবছাইটত চালে মানে আচল ইনফৰমেশ্যন পাব আপুনি যোৱা বছৰ প্ৰেছমেণ্টটো ইউনিভাৰ্চিটি ৱেবছাইট চাব তাত গোটেই ডিটেইলছ লিখা আছে ঠিক আছে আৰু আছে question নাই সব কি ক্লিয়াৰ নিগালে প্ৰত্যেকটো question জানো এটো সাথে নাম মুখামুখি কথা বলিব পাৰে না নমস্কাৰ স্যাৰ মই মানে আমাৰ নবক এয়াৰফোৰ্সত দিলো প্ৰাইমাৰী কোনা তাতে অসমীয়া নাই এফালে 6ত দিলো সেন্টাৰেটৰ এটা 6ৰ পৰা অসমীয়া দিব নোৱাৰো মানে নোৱাৰিব অসমীয়া শিকাই নহল এতিয়া এই এসি কৰি আছে মানে অসমীয়া নাজানে এটা কি হ'ব মানে সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে তাৰমানে এতিয়া how to learn Hindi 30 days how to learn Assamese 30 days আছে আৰু অনলাইন প্লেটফৰ্মত অসমীয়া দি থাকে শব্দ.org বুলি এখন অনলাইন অভিধান আছে ইহঁতি মই তালত ইনষ্টিল মডুলেট আছে বাৰু আপুনি চাব তাত অনলাইন কোৰ্ছ মেটেৰিয়েল দিয়া আছে শব্দ.org তাত যাব তাত ভিডিঅ' কিছুমান দিয়া আছে আৰু এতিয়া সেকেন্ড সেশনটো আছে বিদেশত থকা প্ৰবাসী অসমীয়া সকলৰ এই বস্তুবোৰ আছে যেহেতু অসমত থাকি নাজানে গতিকে এই কোৰ্ছটো অন্তৰ্ভুক্ত হৈ ল'ব লাগিলে মোক ফোন কৰিব মই লিংকটো দি দিম সেনেকৈ এনে অলপ চলপ মই শিকাই থাকোঁ কিন্তু মানে আমি স্কুলত পঢ়ি কিনে যিটো শিকিছোঁ সেই ভেলিড চাৰ্টিফিকেশ্যনটো নাথাকিব তাৰমানে এনেই শিকাটো হ'ব চাৰ্টিফিকেট দিব সিহঁতি আনকি অসম সাহিত্য সভাৰ কোৰ্ছ আছে অসম সাহিত্য সভা অসমীয়া পঢ়ায় সিহঁতি মানে অসমৰ বাহিৰৰ অফিচাৰবিলাকে শিকিব মানে অসম সাহিত্য সভাৰ পাঠ্যক্ৰম আছে গতিকে আপুনি ৰেডিঅ' নিউজ শুনিব অসমীয়া শুনিব দিয়ক কথাবিলাক কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে ইমান বিকল্প পঢ়ি ল'ব লাগিব ৰেডিঅ' অসমীয়া পত্ৰিকাবিলাক বাতৰিবিলাক শুনিব দিয়ক ৰেগুলাৰ যিটো সময়ত পঢ়িলেতো শুনিব পাৰিব এনেকুৱা ধৰণে পঢ়াটো জাষ্ট কথাবিলাক চাউণ্ডবিলাক শুনিব কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে তাৰপিছত মই ক'লে অনলাইন প্লেটফৰ্মবিলাক ভিডিঅ'বিলাক কেনেকৈ কি কৰে বুজাই দিয়া আছে তাৰপিছত আপুনি অফিচিয়েলি অসম সাহিত্য সভাই দিয়া পাঠ্যক্ৰমটো লাগিলে চাৰ্টিফিকেট লৈ ল'ব অপচন আছে চিন্তা কৰিব নালাগে কোন ক্লাছ হ'ব এবাৰ বিএসসি ফাৰ্ষ্ট ইয়াৰ এইটো কি কৰা হৈছে এসএস আইএস সম্পৰ্কত এই কাৰণে ধৰিলে কি কৰা হৈছে নহলে এনেই মোৰ মানে যিকোনো আমাৰ কিছুমান জবতে হওক অসমীয়াটো লাগে আমি যিটো অসমৰ মানুহ হয়নে অসমীয়া লাগে মই মানে স্কুলতো মই এয়াৰপোৰ্ট স্কুলতো গৈছিলোঁ বোলো মেম অসমীয়াখিনি যদি দিয়া হয় আমি ইহঁতক অলপ ডাঙৰলৈকে ইয়াতে পঢ়াব পাৰিলোঁ কিন্তু নাই সেইটো হেৰি নকৰে তাৰমানে ঠিক আছে নেক্সট এতিয়া ৰিসৰ্চৰ চেষ্টা কৰিব লাগিব এতিয়া অভিভাৱকে গৈ ধৰিব লাগিব আজিকালি কম্পালচৰি কৰিছে মাতৃভাষা চবতে দিব লাগিব মাতৃভাষা যে নেশ্যনেল এডুকেশ্যন পলিচি মতে মাতৃভাষাত দি ইংলেণ্ডত কৰিব পাৰিব ডক্টৰ কৰিব পাৰিব যদি কোনো ভাবিছিলে মই সেইটো কাৰণে চাকচা চলি আছে কৈছে নিজৰ মাতৃভাষা হ'ব নোৱাৰে গতিকে মাতৃভাষাতে ইঞ্জিনিয়াৰিং চিকিৎসা বিজ্ঞান চব পঢ়িব কাৰণে ট্ৰান্সলেশ্যন কামবিলাক চলি আছে আৰু এসময় সকলোৱে নিজৰ মাতৃভাষাতে এই বস্তুবিলাক লাহে আৰম্ভ হ'ব কোনোৱে যদি বিচাৰিছিলে মই মাতৃভাষাত কৰিম তেওঁলোকক দিব লাগিব সেইকাৰণে নেশ্যনেল এডুকেশ্যন পলিচিয়ে এই স্কিমটো আনিছে আৰু আছে নাই ঠিক আছে তেতিয়াহ'লে ফোন কৰিলে হ'ল ধন্যবাদ।